নাৰ্চাৰী স্থাপনেৰে স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিছে জুৰিয়াৰ দক্ষিণ বগ্ৰেগুৰিৰ এটা পৰিয়ালে। এই পৰিয়ালৰ গিৰিয়েক ঘৈণীয়েক দুয়োজনে আচলতে চৰকাৰী চাকৰিয়াল আৰু চৰকাৰী চাকৰিয়াল তেওঁলোক কৰ্মস্থলীৰ পৰা অহাৰ পিছত যিকণ সময় পায় সেইকণ সময় আচলতে এই নাৰ্চাৰীত তেওঁলোকে খটুৱায় আৰু এই নাৰ্চাৰীত খটুৱাৰ ফলত তেওঁলোকে প্ৰায় মাহিলী প্ৰায় 40,000 টকাৰ উপৰিও 40,000 টকাতকৈ বেছি তেওঁলোকে আয় কৰে এই নাৰ্চাৰীৰ পৰা। আজি ৫ বছৰ আগতে স্থাপন কৰা নাৰ্চাৰী এটা সৰু নাৰ্চাৰী আছিলে আৰু তাৰ পৰা বৰ্তমান এক ক'ব গ'লে বৃহৎ নাৰ্চাৰী তেওঁলোকে পৰিণত কৰিছে আৰু যি দেখা গৈছে তেওঁলোকে মাহিলী 40,000 টকাতকৈ ওপৰত তেওঁলোকে আয় কৰিব পাৰে এই নাৰ্চাৰীৰ পৰা। বিভিন্ন ধৰণৰ ঔষধি তথা সৌন্দৰ্য বৰ্ধক গছ তেওঁলোকে এই নাৰ্চাৰীৰ পৰা বিভিন্ন ঠাইত তেওঁলোকে যোগান ধৰে আৰু বহু মানুহ আহে এই নাৰ্চাৰীৰ পৰা ফুলসমূহ কিনিবলৈ। এই নাৰ্চাৰী যিজন মালিক আছে মোৰ লগত আছে, তেখেতৰ পৰা জানিব চেষ্টা কৰিম। হয়, কি ক'ব আপোনাৰ নামটো? মোৰ নাম মোহাম্মদ ইছমাইল হুছেইন। আপোনাৰ ঘৰ? মোৰ ঘৰ দক্ষিণ বগৰীগুৰি নিয়াৰ আব্দুল আৱাল হাইস্কুল আৰু হয়, বগৰীগুৰি জি পি অফিচ। হয়। যিহেতু আপুনি এই নাৰ্চাৰী খুলিছে, নাৰ্চাৰী খোলাৰ আপুনি প্ৰেৰণাটো ক'ত পাইছে? মই নিজেই প্ৰেৰণাটো লৈছোঁ। মোৰ সৰুৰ পৰা অভ্যাস আছিলে যে মই গছপুলি লগোৱাৰ। তাৰ পৰাই মই সৰুৰ পৰাই মানে গছপুলি লগাই পেলাই খুব ভাল পাওঁ। এই লাহে লাহে মই এই নাৰ্চাৰীলৈ ৰূপান্তৰিত কৰিলোঁ এইখিনি। আৰু ইয়াত আমি বহুত ধৰণৰ গছপুলি নিজে বনাওঁ আৰু কিছুমান কিনিও আনো। মানে নাৰ্চাৰীটো এটা চলিব লাগে, মানে তাৰ কাৰণে মই নিজে গুটি কিনি পেলাই আনি বনাই পেলাই নিজে উপাৰ্জন কৰোঁ। মানে কিছুমান গুৱাহাটীৰ পৰা আনো, ডেপুটেলৰ পৰা। আৰু এতিয়া যোগাযোগ আছে, পুনেৰ পৰা আহে, দাৰ্জিলিঙৰ পৰা আহে, গুৱাহাটীৰ পৰা আহে। কিছুমান মই নিজে বনাওঁ সেইখিনি আৰু কি। যিবিলাক মানে লাইফ টাইমৰ গছ সেইখিনি মই বাহিৰৰ পৰা কিনি আনিব লাগে। আপোনাৰ ইয়াত কেনেধৰণৰ গছপুলি আচলতে পোৱা যায়? কেনেধৰণৰ মই নিজে বনোৱা আপোনাৰ মানে মেৰিগ'ল্ড 3 প্ৰকাৰৰ আছে, ডালিয়া আছে, চিলভিয়াছ আছে, চিলোচিয়া আছে, আৰু এন্থেনিয়াম আছে, আৰু বহুত কোৱালিটি আছে, পিটনিয়া আছে, আৰু বহুত ধৰণৰ গছপুলি আছে আৰু বহুত মানে এইটো। এই গছপুলিবোৰ ক'ৰ পৰা মানুহ আহি লৈ যায় আপোনাৰ পৰা? মোৰ জুৰিয়াৰ অঞ্চলৰ মানুহে আহে, মানে তিনিচুকীয়া নগাঁৱৰ পৰা আহে আৰু বহুত দূৰৰ পৰা আহে, ৰূপহীৰ পৰা আহে, গৰাজানৰ পৰা আহে, এই বালুচৰৰ পৰা আছে, চৰ অঞ্চলৰ পৰা আহে, মানে চাৰিওফালৰ পৰা। মানে এইটো মানে মই এতিয়ালৈকে চানবোৰ্ড বনোৱা নাই, তথাপিও এইটো মানে ধুনীয়া পাব্লিচিটি হৈছে যে এইটো ইয়াত পোৱা যায় বোলে। যিহেতু আমি যিমান জানিব পাৰিছো আপোনালোক দুয়োজনে চৰকাৰী চাকৰি কৰে। চৰকাৰী চাকৰি মানে আমি দুয়োজনে চৰকাৰী চাকৰি নহয়, মই নিজে পঞ্চায়তৰ টেক্স কালেক্টৰ হওঁ আৰু মোৰ ঘৈণীয়েকে প্ৰাইভেট স্কুলত কাম কৰে। মানে মানে এইটো ৰাতিপুৱা আৰু আবেলি দুটা সময়ত মই যিমান পাৰোঁ সেইখিনি সময় দিওঁ আৰু এইখিনি আৰু মানে বহি নাথাকোঁ আমি দুয়োজনেই। মানে 1 ঘণ্টা সময় পালে 1 ঘণ্টাই আমি নাৰ্চাৰীত কাম কৰোঁ এইখিনি। যিহেতু জুৰিয়া অঞ্চলত আপোনাৰ নাৰ্চাৰীটো খুবেই আচলতে জনপ্ৰিয় হৈ গৈছে, আপুনি মাহিলী কিমান টকা আয় কৰে? মাহিলী মই মিনিমাম 30,000 পৰা 40,000 টকা পাই আৰু। হয়, এইখিনি ইনকাম হয়েই আৰু আৰু বৰ্তমান দেখা গৈছে যে যিসকল শিক্ষিত নিবনুৱা আছে তেওঁলোকে চাকৰিৰ পিছত দৌৰি আছে। চাকৰিৰ কি ক'ব, এই সম্পৰ্কে কি ক'ব আপুনি? আচলতে চাকৰি এটা লাগে, লাইফ ষ্টিকৰ কাৰণে চাকৰি এটা দৰকাৰ। মানে লিখা পঢ়া কৰি পেলাই চাকৰি এটা হ'লে ভাল, কিন্তু ইয়াৰ উপৰিও এইটো মানে আমি যিটো ব্যৱস্থা লৈছোঁ ইয়াত আৰু 2টা 3টা 4টা 5টা চাকৰি ইয়াত দিব পৰা যায়। সেইখিনি আৰু মানে আমিতো ইয়াত যিখিনি মানে কাম অকলেই কৰিব নোৱাৰোঁ, কিছুমান কাম কৰা মানুহক মানে কামত খটাব লাগে, মানে সেইখিনি আৰু। যদি কোনোবাই লিখা পঢ়া কৰি পেলাই এইটো কৰিব পাৰে, আমি যেনেকৈ চাকৰি কৰি পেলাই এইটো সময় দিব পাৰিছোঁ, কোনোবা ছাত্ৰও ইয়াত বা লিখা পঢ়া কৰি পেলাই এইখিনি সময় দিব পাৰে, ইয়াৰ পিছতো চাকৰি কৰিব পাৰে। ভাল এটা আয়ু হয়। আয় হয়, মানে কাম কৰিলেতো মানে লোকচান নাই, সেইটোৱে আৰু। মানে নাৰ্চাৰীৰ কাম কৰিলে বা যিকোনো ব্যৱস্থা কৰিলে লোকচান নহয়।
কোনোবা যদি কোনোবা শিক্ষিত নিবনুৱা যদি এই নাৰ্চাৰী এটা খুলিব খোজে তে আপুনি সহায় কৰিবনে? নাই নিশ্চয় সহায় কৰিম। নাৰ্চাৰীটো মানে এনেও পইচাও পোৱা যায়, ধুনীয়াও লাগে। ইয়াত এটা যি জলবায়ু মানে ইয়াৰ প্ৰদূষণমুক্তৰ মানে কিবা এটা হয়, ইয়াৰ পৰা পোৱা যায় নাৰ্চাৰীত। আমিতো ৰাতি 12টালৈকে যদি আহাৰ পাওঁ, তথাপিও নাৰ্চাৰীত ঘূৰি থাকোঁ, খুব ভাল লাগে। আৰু ইয়াত যিটো অক্সিজেন আহে হয়তো এইটো মানে চাইণ্টিফিকেলি বহুত ভাল হ'ব। তাৰমানে আপুনি যিহেতু নিজেও এই নাৰ্চাৰী স্থাপনৰ জৰিয়তে নিজেও চলি আছে আৰু ২-৩টা পৰিয়ালকো চলাই আছে আপুনি। হয়, নিশ্চয় চলাই আছোঁ। ইয়াত মানে বহুত মানে যিবিলাক মানুহে কোনো কাম কৰিব নাজানে, কষ্টৰ কাম কৰিব নাজানে, সেইখিনিও মানে ইয়াত আমাৰ পলিথিনবিলাক আছে, মাটিখিনি ভৰাব পাৰে। ইমান কষ্টৰ কাম নহয় এইটো। হয়, ধন্যবাদ আপোনাক। আচলতে দেখা গৈছে এই নাৰ্চাৰী স্থাপনেৰে আচলতে তেওঁ নিজেও বুজন এটা আয় কৰিছে। প্ৰায় ৪০,০০০ টকা মাহিলী আয় কৰে আৰু ইয়াত ২-৩টা আচলতে পৰিয়ালো তেওঁ চলাই আছে। জুৰিয়াৰ বগৰীগুৰি, দক্ষিণ বগৰীগুৰিত এই নাৰ্চাৰীটো স্থাপন কৰা হৈছে আৰু এই নাৰ্চাৰীৰ জৰিয়তে তেওঁ স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিছে। জুৰিয়াৰ পৰা ৰাবুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।